আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনালৈ আহ্বান কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ আহ্বান কেন্দ্ৰীয় চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত বিল আলোচনাপন্থী আলফাই মূলসুঁতিলৈ আহি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলিত হৈ চুক্তিত স্বাক্ষৰ কৰিলে অসম ৰাজ্যৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 150 কোটি টকা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী নাজিৰাটিং তামুলী পৰ্যটনস্থলীত প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ সাংবাদিকৰ সৈতে মিলিত হৈ এই কথা প্ৰকাশ কৰে নাজিৰাটিং পৰ্যটন উৎসৱৰ চতুৰ্থ বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰি পৰ্যটন উৎসৱ পৰিচালনা সমিতি সভাপতি তথা ডিগবৈ বিধানসভা সমষ্টি কৰ্মযোগী বিধায়ক সুৰেন ফুকনে তামুলী বনগাঁৱৰ সত্ৰাধিকাৰ নাহৰ মহন্ত স্মৃতি তৰ্পণ আৰু ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই পৰ্যটনস্থলীৰ মূল মঞ্চ ডিব্ৰু সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰে শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত লক্ষীনন্দন গগৈ মূল মঞ্চত জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ নৃত্যগীত পৰিৱেশন কৰা হয় শিল্পীসকলক উদযাপন সমিতিয়ে মানপত্ৰ আৰু নগদ ধনেৰে মাননি আগবঢ়ায় ইপিনে উৎসৱস্থলীৰ আশে-পাশে ডিব্ৰু নৈৰ পাৰত বনভোজ খাবলৈ অহা লোকে ভোজ খাই আনন্দতে নৃত্যগীত পৰিৱেশন কৰাও পৰিলক্ষিত হয় ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট অল আছাম নিউজ 30 আজি 1 জানুৱাৰী আৰু আমি ভাবোঁ যে এই নতুন বছৰটো 2024 চনটো সকলো কাৰণে মংগলময় হওক আৰু সকলো উন্নতি হওক দেশৰ উন্নতি হওক এইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু নিশ্চয় 2023 চনত কেইবাটাও ইতিমধ্যে উল্লেখযোগ্য ঘটনা ঘটিছিল আপোনালোক জানে তাৰ ভিতৰত এটা নিশ্চয় গম পায় আপোনালোক যে মহিলা ৰিজাৰ্ভেশ্যন বিল পাছ হৈছিল ঠিক তেনেকৈ আলফাৰ লগত আলোচনা হৈছিল আৰু নিশ্চয় আলফাৰ আলোচনাৰ বিষয়লৈ নিশ্চয় আপোনালোকৰ মিডিয়াৰ যোগেদি বহু ধৰণৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে কিন্তু আপোনাক জনাইছোঁ যে মই ধন্যবাদ জনাইছোঁ অমিত শ্বাহ ডাঙৰীয়াক গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে পদক্ষেপ লৈছে যে যিসকল মূল সুঁতিলৈ আহিছে সেইসকলক লৈ ইতিমধ্যে এটা আলোচনাত এটা চুক্তিত তেওঁলোক স্বাক্ষৰ কৰিছে আৰু নিশ্চয় বহুতে কৈছে যে পৰেশ বৰুৱাৰ অবিহনে এই চুক্তিখন কিমান ফলপ্ৰসূ কিন্তু আপোনাক কৈছোঁ নিশ্চয় আমি আশা কৰোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াও মূল সুঁতিলৈ আহক আৰু আলোচনাত বহক আৰু নিজৰ কথাখিনি ৰাখক আৰু নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাব লাগিব এইটো মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ পৰেশ বৰুৱা ডাঙৰীয়ালৈ আৰু যিটো চুক্তি হৈছিল নিশ্চয় এই চুক্তিটোত বহুত কথা কোৱা হৈছে যে ভূটান অপাৰেশ্যন সময়ত কেইবাজনো আলফা নেতা সেই সময়ত নিৰুদ্দেশ হৈছিল এইসকলক কথাও কোৱা হৈছে যে অসমৰ উন্নয়নৰ কাৰণে প্ৰায় 1,50,000 কোটি টকা দিয়াৰ কথা ইতিমধ্যে কোৱা হৈছে এই চুক্তিখনত আৰু এই চুক্তিৰ যোগেদি অসমৰ কেইবাখনো ব্ৰিজৰ কথা কোৱা হৈছে ৰেল মেৰামতি কাৰখানাৰ কথা কোৱা হৈছে ইয়াতে IMৰ কথা কোৱা হৈছে IITৰ কথা কোৱা হৈছে এনেধৰণৰ উন্নয়নমূলক কথাবিলাকো ইতিমধ্যে চুক্তিখন এখন ইতিমধ্যে স্বাক্ষৰিত হৈছে মই ধন্যবাদ জনাইছোঁ ভাৰত চৰকাৰক যে তেওঁলোকে যে পদক্ষেপ লৈছে কাৰণ হয়তো মূল সুঁতিলৈ অহা আলফাৰ সদস্যসকলো ভাবিছিল যে আমাৰ লগত হয়তো আৰু কেতিয়াবা আলোচনা হ'ব নহ'ব কিন্তু এইটো এটা ভাল এটা কাম ইতিমধ্যে ভাৰত চৰকাৰ কৰিছে কাৰণ মই ভাৰত চৰকাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত ইতিমধ্যে কালচাৰ টীম আহি পাইছে আৰু তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু 120টি আত্মহাই গোটেই বিভিন্ন খাদ্য সম্ভাৰ ইয়াত উপস্থিত হৈছে তেওঁলোকে থলুৱাভাৱে নিজে প্ৰস্তুত কৰা খাদ্য নিজে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ইয়াৰ ফল মূল আৰু শিপিনীসকলে বোৱা কাপোৰ ইয়াত বিক্ৰী কৰি তেওঁলোকে যথেষ্ট আয় কৰিছে আৰু মূল উদ্দেশ্যটো হৈছে গ্ৰাম্য অৰ্থনীতিক সবল কৰা আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ অতি দৰিদ্ৰ লোকসকলো আছে গতিকে তেখেতসকলক আমি এইটো সহায়ক হিচাপে দিছোঁ আৰু এখন ক্ষুদ্ৰ বজাৰ ইয়াত গঢ়িবলৈ বিচাৰিছোঁ যিহেতুকে এই অঞ্চলটো এটা ঐতিহাসিক এটা চিহ্ন আছে ব্ৰিটিছ আমলতে ইয়াতে যিটো মানে বিশুদ্ধ খোৱা পানীৰ ইয়াত আমাৰ পানী পম্প স্থাপনা হৈছিলে আজি 100 বছৰতকৈ অধিক
এই অঞ্চললৈ বিভিন্ন সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটক আহে কাৰণ ইয়াত খুব সুন্দৰ এখন অৰণ্য আছে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে সুন্দৰ এখন নদী আছে আৰু ইয়াৰ বিভিন্ন চৰাই চিৰিকটি গছ গছনি তৰুটিন চাবৰ কাৰণে মানুহ যথেষ্ট সংখ্যক আহে চৰাই চিৰিকটি আছে আৰু এই মাজলৈ গৈ ভিতৰলৈ যথেষ্ট চাবলগীয়া জীৱ জন্তু আছে গতিকে আমি এই ক্ষুদ্ৰ এই অঞ্চলটিক আৰু খুব সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ আচলতে মই নিজে উদ্যোগ লৈছিলোঁ 2016 বৰ্ষৰ পৰাই আৰু 2020 বৰ্ষৰ পৰাই আমি ইয়াত পৰ্যটন উৎসৱ পাতি আহিছোঁ আৰু প্ৰতিটো বছৰে লক্ষাধিক লোক ইয়াত সমাগম হয় আৰু সকলোৱে ভাল পাইছে আচলতে আৰু আটাইতকৈ ডাঙৰ কথা কি এই অঞ্চলত মানে এইখনত যদিও বনভোজস্থলী হয় কিন্তু ইয়াত আমি কোনো মদৰ ব্যৱহাৰ ইয়াত সম্পূৰ্ণ নিষিদ্ধ কৰিছোঁ জোৱাৰ নিষিদ্ধ কৰিছোঁ আৰু সকলো পৰিয়ালৰ সৈতে বন্ধু বান্ধৱ এসাঁজ নিৰলে খাবৰ কাৰণে আৰু মুক্ত আমাৰ ইয়াত বতাহ সেৱন কৰিবৰ কাৰণে আচলতে আমি সুবিধা কৰি দিছোঁ গতিকে চবেই ভাল পাইছে আৰু নদীখন যথেষ্ট পৰিষ্কাৰ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমে এটাই কথাই কৈছোঁ ইয়াত বনভোজ খাবলৈ আহক পৰিয়ালৰ সৈতে হওক বন্ধু বান্ধৱৰ সৈতে হওক খালী ঠাইটুকুৰা পৰিষ্কাৰ কৰিলে ভাল পাম ইয়াত 80% লোকে সুন্দৰভাৱে পৰিষ্কাৰ কৰি যায় কিন্তু তাতে 10-15% বহু মানে ভদ্ৰলোক আহে কাৰণ তেওঁলোকে মদটো খাই কিনে বটলটো ভাঙিলে আচলতে নিচা ধৰে আৰু তেনে লোকসকলক আচলতে আপোনাৰ চেনেলৰ মাধ্যমে কৈছে তেনে লোক নহাটো ভাল ইয়ালৈ কাৰণ ইয়াত সকলো পৰিয়ালৰ সৈতে খুব সুন্দৰভাৱে ভদ্ৰভাৱে আচলতে আমি এটা ঠাইটুকুৰা নিৰ্মাণ কৰিছোঁ আমি সকলো খাবৰ কাৰণে গতিকে এইটোৱে কথা আৰু পুনৰ যিসকলে আৰু মিডিয়া সন্মানী মানে আমাৰ সাংবাদিক বন্ধু আছে আপোনালোককো মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ ওলগ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ